Tuesday, Wednesday, Thursday, Friday, Saturday. Good morning, students. Today we are going to talk about the types of non-probability sampling. So let's get started. So number one is convenience sampling. So convenience sampling is a non-probability sampling technique where samples are selected only because they are conveniently available to the researchers. The number two, researchers choose this sample because they are easy to recruit. Number third, in this technique, the researchers do not consider selecting a sample that represents the entire population. So, convenience sampling is a non-probability sampling. You all know that. In this sampling technique, samples are selected only because they are conveniently available to the researchers. A sampling technique কি হয় ৰিচাৰ্চাৰজনে যাক যিখিনি ৰিচাৰ্চাৰজনৰ ডেটা কালেকশ্যনৰ কাৰণে যিখিনি মানুহ এভেইলেবল থাকে সেই এভেইলেবল মানুহখিনিৰ পৰাহে তেওঁ ডেটা কালেক্ট কৰে আৰু সেইখিনি তেওঁ কনভিনিয়েণ্টলি এক্সেছ কৰিব পাৰে তেওঁলোকক লগ কৰিব পাৰে যিটো নেকি তেওঁৰ কাৰণে কনভিনিয়েণ্ট হয় তেওঁৰ কাৰণে যিটো সুবিধাজনক হয় আৰু সুবিধা অনুযায়ী তেওঁৰ মানুহখিনিক কি কৰিব পাৰে চেম্পল হিচাপে সিগনিফাই কৰিব পাৰে দ্য নাম্বাৰ টু ৰিচাৰ্চাৰ্ছ চুজ দিছ চেম্পল বিকজ দে আৰ ইজি টু ৰিক্ৰুট তেওঁলোকক ইজিলি ৰিক্ৰুইট কৰিব পাৰি পাৰ্টিচিপেণ্ট হিচাপে তেওঁলোকক লগ কৰিব পাৰি পাৰ্টিচিপেণ্ট হিচাপে তেওঁলোকৰ পৰা গোটেই ডেটাখিনি কালেক্ট কৰিব পাৰি The number third, in this technique, the researchers do not consider selecting a sample that represents the entire population. So, researchers jone chinta nokore je kunkhini sample lole gote entire population to representation hobone nohoy সেই কথাটোৰ ওপৰত ভিত্তি কৰি পেলাই convenience sampling to নহয় এইটো কাৰণে নহয় কাৰণ এইটো convenience মানেই হৈছে সুবিধা যিটো ৰিচাৰ্চাৰজনৰ কাৰণে সুবিধা হয় এনেকুৱা কিছুমান মানুহক তেওঁৰ চেম্পল হিচাপে ল'ব পাৰে যিখিনি নেকি তেওঁৰ কাৰণে সুবিধাজনক যাক নেকি তেওঁ সোনকালে লগ কৰিব পাৰে যিখিনিক লগ কৰা তেওঁৰ কাৰণে সুবিধা তেনেকুৱা ধৰণৰ মানুহ কিছুমানকহে তেওঁ চেম্পল চাইজত অন্তৰ্ভুক্ত কৰিব পাৰে দেন পাৰ্পজিভ চেম্পলিং নামটো ইয়াতে অলৰেডি আছে পাৰ্পজিভ মানে তোমালোকে কি তাৰ মিনিংটো অলৰেডি জানাই তো নম্বৰ ওৱান ইন পাৰ্পজিভ চেম্পলিং টেকনিক ৰিচাৰ্চাৰ চিলেক্ট দ্য sample based purely on the researcher's judgment, knowledge and credibility. The number two, researchers choose only those people who they consider fit to participate in the research study. So, purposive sampling ot ki hoy researchers select the sample based purely on the researcher's judgment, knowledge and credibility. To iate researcher jone nijor issa onujayi tor judgment onujayi তেওঁ নিজে চিন্তা কৰি পেলাই নিজৰ চিন্তা চৰ্চাৰে নিজৰ যুক্তি বুদ্ধিৰে নিজৰ জ্ঞানেৰে যিখিনি মানুহক তেওঁ চেম্পল হিচাপে ল'ব পাৰিব বা কোনখিনি মানুহক চেম্পল হিচাপে ল'লে তেওঁ ডেটাখিনি কালেক্ট কৰিব পাৰিব তেনেকুৱা কিছুমান পাৰ্চনেল জাজমেণ্ট লৈ পেলাই কি কৰিব পাৰে চেম্পল চাইজটো বনাব পাৰে আৰু সেই চেম্পল চাইজত কিছুমান চেম্পলছ ইনক্লুড কৰিব পাৰে The number two, researchers choose only those people who they consider fit to participate in the research study. So, researcher jone সেইকেইজন মানুহকহে তেওঁৰ চেম্পল হিচাপে সিলেক্ট কৰিব যিকেইজন মানুহক নেকি তেওঁ ভাবে যে এইকেইজন মানুহ সঁচাকৈ চেম্পল হোৱাৰ যোগ্য হয় তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব পাৰিব পপুলেশ্যনটো আৰু যিখিনি ডেটা লাগে সেই ডেটাখিনি তেওঁ ভালকৈ প্ৰভাইড কৰিব পাৰিব তো তেনেকুৱা ধৰণৰ মানুহকহে তেনেকুৱা ধৰণৰ ইণ্ডিভিজুৱেলছবিলাককহে ৰিচাৰ্চাৰে পাৰ্পজিভ চেম্পলিঙত নিজৰ চেম্পল হিচাপে ইনক্লুড কৰে দেন স্নোবল চেম্পলিং So number one, snowball sampling helps researchers find sample when they are difficult to locate. Number two, researchers use this technique when the sample size is small and not easily available. So snowball sampling তেতিয়া employ কৰা হয় যেতিয়া research study টোত কোনখিনি মানুহক তেওঁলোকে নিজৰ চেম্পল হিচাপে গ্ৰহণ কৰিব সেইখিনি মানুহক যদি লোকেট কৰাত ইজি নহয় তেওঁলোকক ক'ত লগ পাব তেওঁলোকক কেনেকৈ তেওঁলোকক এভেইল কৰিব পাৰিব কেনেকৈ তেওঁলোকৰ পৰা ডেটাখিনি কালেক্ট কৰিব পাৰিব সেই সন্দৰ্ভত যদি তেওঁৰ কোনো ডেফিনিট কোনো নলেজ নাথাকে তেতিয়াহ'লে ৰিচাৰ্চাৰজনে স্নোবল চেম্পলিং টেকনিকটো গ্ৰহণ কৰিব পাৰে Researchers use this technique when the sample size is small and not easily available. তো যেতিয়া তেওঁৰ sample size টো সৰু হ'ব আৰু যিখিনি নেকি available নহয় এনেকুৱা ধৰণৰ কিছুমান ৰিচাৰ্চ প্ৰব্লেম থাকে য'ত নেকি ৰিচাৰ্চাৰজনে
চেম্পলবিলাক যিখিনি চেম্পল তেওঁ ল'ব সেই পপুলেশ্যনটো ডেফিনিট নহয় যিটো পপুলেশ্যনৰ পৰা তেওঁ চেম্পল চাইজটো গ্ৰহণ কৰিব সেই পপুলেশ্যনটো যেতিয়া ডেফিনিট নহয় যেনেকৈ আমি কিছুমান ৰিচাৰ্চত যেনেকৈ ৰেপ ভিক্টিমছবিলাকক তো ৰেপ ভিক্টিমছবিলাকক সাধাৰণতে লগ পোৱাটো কোনো ৰিচাৰ্চাৰৰ কাৰণেই উজু নহয় কোনো ৰেপ ভিক্টিমছবিলাকে আহি পেলাই নিজে যিটো অপৰাধৰ সন্মুখীন তেওঁলোক হৈছিল সেই কথাটো তেওঁলোকে কোনো ছোৱালী মানুহে বা কোনো ফিমেইলে সেই কথাটো স্পষ্টভাৱে নকয় তো তেনেকুৱা ধৰণৰ কিছুমান ৰিচাৰ্চ প্ৰব্লেম কৰিব যাওঁতে স্নোবল চেম্পলিঙৰ জৰিয়তে চেম্পলবিলাক কালেক্ট কৰিব পাৰি আৰু ইয়াৰ সাধাৰণতে চেম্পল চাইজটো সৰু হ'ব আৰু এনেকুৱা ধৰণৰ কিছুমান এৰিয়াৰ পৰা চেম্পল কালেক্ট কৰিব লগা হ'ব পাৰে যিটো এৰিয়া হয়তো আমাৰ পৰিচিত নহয় যিটো এৰিয়াত হয়তো সাধাৰণ মানুহৰ কেতিয়াবা এনেকুৱা ধৰণৰ ৰিমোট এৰিয়া থাকে য'ত নেকি হয়তো মানুহ যাবও নোৱাৰে তেনেকুৱা ধৰণৰ বহুত এৰিয়া আমাৰ ইণ্ডিয়াতো আছে তো তেনেকুৱা ধৰণৰ ৰিলেটেড কিছুমান প্ৰব্লেম ষ্টাডি কৰিব লগা হ'লে স্নোবল চেম্পলিংটো এমপ্লয় কৰা হয় Then number 1, quota sampling. In this technique, researchers create a sample size involving individuals that represent a population. Then number 2, researchers choose these individuals according to specific traits or qualities. They decide and create quotas so that the research samples can be useful in collecting data. So number 1, in this technique, researchers create a sample size involving individuals that represent a population. তো ইয়াতে এইটো টেকনিকত ৰিচাৰ্চাৰজনে এনেকুৱা এটা চেম্পল চাইজ ক্ৰিয়েট কৰে যিটো চেম্পল চাইজত এনেকুৱা ধৰণৰ কিছুমান মানুহক ইনভলভ কৰা যায় যিবিলাক মানুহে নেকি গোটেই পপুলেশ্যনটোক কি কৰিব পাৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে এটা গ্ৰুপ তেওঁ বনাই লয় আৰু সেই গ্ৰুপটোৱে কি কৰিব সাধাৰণতে গোটেই যিটো পপুলেশ্যন আছে সেই পপুলেশ্যনটোক সেই গ্ৰুপটোৱে ৰিপ্ৰেজেণ্ট কৰিব পাৰিব লাগিব Then number 2, researchers choose these individuals according to specific traits or qualities. এটা কথাটো হ'ল যে ৰিচাৰ্চাৰজনে যিটো গ্ৰুপ বনাব ডেট মিনছ ইণ্ডিভিজুৱেলৰ যিটো গ্ৰুপ বনাব সেই গ্ৰুপটোৱে কিছুমান স্পেচিফিক ট্ৰেইটছ আৰু কোৱালিটিজ বহন কৰিব লাগিব উদাহৰণস্বৰূপে আমি যদি জাৰ্নেলিষ্টবিলাকক চাওঁ যে আমি চাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ জাৰ্নেলিষ্টবিলাকৰ মানসিক স্থিতিটো কেনেকুৱা বা তেওঁলোকে কেনেকৈ কাভাৰেজ কৰিছে গোটেই নিউজবিলাক কভাৰ কৰিছে সেইটো সন্দৰ্ভত যদি আমি চাওঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ সাংবাদিক পাম জাৰ্নেলিষ্ট বিভিন্ন ধৰণৰ পাম যেনেকৈ ভিডিঅ' জাৰ্নেলিষ্ট আছে অডিঅ' জাৰ্নেলিষ্ট আছে প্ৰিণ্ট জাৰ্নেলিষ্ট আছে এনেকুৱা ধৰণৰ বিভিন্ন ছ'চিয়েল মিডিয়াত তেনেকুৱা ধৰণে কাভাৰেজ কৰা আমাৰ জাৰ্নেলিষ্ট আছে তো তেনেকৈ আমি এতিয়া ভিডিঅ' জাৰ্নেলিষ্টবিলাকৰ এটা গ্ৰুপ বনাব লাগিব প্ৰিণ্ট জাৰ্নেলিষ্টবিলাকৰ এটা বনাব লাগিব ঠিক তেনেদৰে ছ'চিয়েল মিডিয়াত থকা মানুহবিলাকৰ এটা গ্ৰুপ বনাব লাগিব আৰু সেই গ্ৰুপৰ পৰা একোটা সেই গ্ৰুপবিলাকৰ পৰাই আমি কি কৰিব পাৰিম ডেটাবিলাক কালেক্ট কৰিব পাৰিম দেন they decide and create quotas so that the research samples can be useful in collecting data they decide and create quotas এতিয়া যিটো তেওঁ কেটেগৰী কিছুমান বনাব যে নিউজ মিডিয়াৰ কাৰণে এটা কেটেগৰী এটা বনালে তাৰপিছত ভিডিঅ' জাৰ্নেলিষ্টৰ কাৰণে এটা কেটেগৰী এটা বনালে সেই কেটেগৰীসমূহৰ পৰা অলৰেডি মই ক'লোৱে যে সেই কেটেগৰীসমূহৰ পৰা তেওঁ একোটা গ্ৰুপ বনাব সেই গ্ৰুপটোত এটা কোটা লোৱা হয় গ্ৰুপ মানে হৈছে কোটা আৰু সেই কোটাটো যেতিয়া বনাব যে ধৰি লোৱা হ'ল ভিডিঅ' জাৰ্নেলিষ্ট ধৰা হ'ল 200 গৰাকী আছে আমাৰ ইণ্ডিয়াত নিউজ জাৰ্নেলিষ্ট ধৰা হ'ল 200 গৰাকী আছে তেনেকৈ আমি গোটেই কেটেগৰীসমূহৰ পৰা যে কিমানখিনি ইণ্ডিভিজুৱেলছ আমি ল'লে সেই গোটেই গ্ৰুপটোক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব সেই কোটাটো আমি বনাই ল'ব লাগিব আৰু সেইখিনি কৰোঁতে সাধাৰণতে ৰিচাৰ্চাৰজনে নিজৰ গাইডৰ লগত বা নিজৰ ছুপাৰভাইজাৰৰ লগত বা নিজৰ যিখিনি অন্যান্য ৰিচাৰ্চ স্কলাৰ্ছ আছে তেওঁলোকৰ লগত আলোচনা মৰ্মে সাধাৰণতে সেই কোটাটো তেওঁলোকে বনাই লয় যে কিমানজন মানুহ থাকিলে তাত আমি কিমানজন মানুহ সেই কোটাটো আমি বনাব লাগিব যেনেকৈ ধৰা হ'ল যদি 100% আছে তেতিয়াহ'লে আমি হয়তো 45% ল'লোঁ তো তেনেকৈ পাৰ্চেণ্টটো মিলাই পেলাই এটা কোটা লৈ পেলাই এনেকুৱা এটা আমি পাৰ্চেণ্টেজত আনিব লাগিব
যিটোৱে নেকি আমাক ডেটাখিনি কালেক্ট কৰোঁতে সহায় কৰিব পাৰিব আৰু যিখিনি ডেটা আমি তাৰ পৰা পালে সেই মানুহখিনিয়ে যাতে সেই গোটেই গ্ৰুপটোক বা গোটেই কেটেগৰীটোক কি কৰিব পাৰিব ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। থেংক ইউ।